Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এনেকুৱা কোৱেশ্চন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কোৱেশ্চনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰো। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে which sea is considered the most salty in the world? এই প্ৰশ্নটো সুধিছে বিশ্বৰ কোনখন সাগৰক আটাইতকৈ নিমখীয়া বুলি গণ্য কৰা হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি ডেড চি। ডেড চি সাগৰক আটাইতকৈ নিমখীয়া বুলি গণ্য কৰা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which vitamin is not found in fruits and vegetables? এই প্ৰশ্নটো সুধিছে ফল-মূল আৰু শাক-পাচলিত কোনটো ভিটামিন পোৱা নাযায়। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভিটামিন ডি। ফল-মূল আৰু শাক-পাচলিত ভিটামিন ডি পোৱা নাযায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country first invented the matchbox? এই প্ৰশ্নটো সুধিছে কোনখন দেশে প্ৰথমে মেচবক্স আৱিষ্কাৰ কৰিছিল। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ব্ৰিটেইন। ব্ৰিটেইন দেশে প্ৰথমে মেচবক্স আৱিষ্কাৰ কৰিছিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Rand is the currency of which country? এই প্ৰশ্নটো সুধিছে ৰেণ্ড কোনখন দেশৰ মুদ্ৰা। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি সাউথ আফ্ৰিকা। ৰেণ্ড হৈছে সাউথ আফ্ৰিকা দেশৰ মুদ্ৰা। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country has no mosquito? এই প্ৰশ্নটো সুধিছে কোনখন দেশত মহ নাই। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ আইচলেণ্ড। আইচলেণ্ড দেশত মহ নাই। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country made the world's first clock? এই প্ৰশ্নটো সুধিছে কোনখন দেশে বিশ্বৰ প্ৰথম ঘড়ী বনাইছিল। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইংলেণ্ড। ইংলেণ্ড দেশে বিশ্বৰ প্ৰথম ঘড়ী বনাইছিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which animal gives black colored milk? এই প্ৰশ্নটো সুধিছে কোনটো প্ৰাণীয়ে কলা ৰঙৰ গাখীৰ দিয়ে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি ৰাইনোচেৰাছ। ৰাইনোচেৰাছ নামৰ প্ৰাণীয়ে কলা ৰঙৰ গাখীৰ দিয়ে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Coconut is the national fruit of which country? এই প্ৰশ্নটো সুধিছে নাৰিকল কোনখন দেশৰ জাতীয় ফল। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি দি মালদ্বীপছ। নাৰিকল হৈছে মালদ্বীপ দেশৰ জাতীয় ফল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। In which country is blue colored rose found? এই প্ৰশ্নটো সুধিছে কোনখন দেশত নীলা ৰঙৰ গোলাপ পোৱা যায়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি তুৰ্কী। তুৰ্কী দেশত নীলা ৰঙৰ গোলাপ পোৱা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Apple is the national fruit of which country? এই প্ৰশ্নটো সুধিছে আপেল কোনখন দেশৰ ৰাষ্ট্ৰীয় ফল। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব?
অপশ্যনসমূহৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন এ জাৰ্মানী। আপেল হৈছে জাৰ্মানী দেশৰ ৰাষ্ট্ৰীয় ফল।